নমস্কাৰ পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই নিতুমণি আহিছো প্ৰথমটো খবৰলৈ শনিবাৰে নিশা বোকাজানত সংঘটিত হয় এটা বিধ্বংসী অগ্নিকাণ্ড বোকাজানৰ হৰিহসান বজাৰত হোৱা বিধ্বংসী অগ্নিকাণ্ডত 4খনৰো অধিক দোকান ভস্মীভূত হয় আৰু জানিব পৰা মতে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ড প্ৰায় 5 লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায় বুলি অনুমান কৰা হৈছে আৰু পিছত বোকাজান অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিয়ন্ত্ৰণ কৰা হয় জুই আৰু বোকাজানৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে দিগন্ত মহন্তই পৰৱৰ্তী খবৰ বাক্সাৰ খাৰিজাবিজনীৰ কৃষিভূমিত পোকৰ উপদ্ৰৱ ৰাজ্যৰ বান পৰিস্থিতি হাম কাটিছে যদিও কৃষকৰ মাজত দেখা দিছে এতিয়া আন এক বিপদে বাক্সাৰ খাৰিজাবিজনীত সজাল ধৰিবলৈ আৰম্ভ কৰা খেতিপথাৰ উপদ্ৰৱ সৃষ্টি কৰিছে জাক জাক পোকে যাৰ বাবে পোকৰ এনে উপদ্ৰৱৰ বাবে এটা মুৰে কপালে হাত দিব লগা হৈছে কৃষকে বৃহত্তৰ অঞ্চলটো শ বিঘা সেউজীয়া হ'বলৈ ধৰা খেতিপথাৰত এতিয়া হৈ পৰিছে শুকান আৰু যাৰ বাবে পোকৰ এনে উপদ্ৰৱৰ পৰা সোণগুটিৰ দ্বাৰা ৰক্ষা কৰিবলৈ উপায় বিচাৰি বাক্সা জিলা কৃষি বিভাগক কাটৰ আহ্বান জনাইছে কৃষক সমাজে আৰু খাৰিজাবিজনীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে কপিল দাসে মজা খোৱা পোক বিধে এটা সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু এই বানপানীৰ সময়ত কিছু কৃষকক কৰিছেই জুৰুলা সেই সময়ত মজা আপোনাৰ পাত চেলেকা আৰু টুপুলি কাটা পোক বুলি মানে দুবিধ চিনাক্ত হৈছিলে আৰু সেই কিছু কৃষকে নিজাববীয়াকৈ ঔষধ পাতি ব্যৱহাৰ কৰি এৰিছিল যদিও বানপানী এৰাৰ পিছত এৰিছিল যদিও বৰ্তমান আকৌ নতুনকৈ এটা সংহাৰী ৰূপ ধাৰণ কৰিছে জগন্নাথ অগ্নিবৰালৈ স্বচ্ছ ভাৰত অভিযানৰ অধীনত স্বচ্ছতা আৰু অনাময় ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে যোৰহাট প্ৰশাসনৰ বিশেষ সম্বৰ্ধনা যোৰহাট ৰংদৈ বিশিষ্ট সমাজকৰ্মী জগন্নাথ অগ্নিবৰাক স্বচ্ছ ভাৰত অভিযানৰ অধীনত স্বচ্ছতা অনাময় ক্ষেত্ৰত আগবঢ়োৱাৰ বিশেষ সেৱাৰ বাবে যোৰহাট জিলা প্ৰশাসনে স্বাধীনতা দিৱস উপলক্ষে বিশেষভাৱে সম্বৰ্ধনা জনায় কৰোনা মহামাৰীৰ বাবে এবাৰ প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষই নিজ গৃহতে গৈ সম্বৰ্ধনা জ্ঞাপন কৰে আৰু যোৰহাটৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে আনন্দ বৰাই নমস্কাৰ মই প্ৰথমতে আজি যোৰহাটবাসী হিচাপে গৌৰৱবোধ কৰিছোঁ যে প্ৰথম কথাটো হ'ল যে স্বচ্ছ ভাৰত অভিযান যোৰহাট জিলাই উত্তৰ পূব ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ স্থান দখল কৰাৰ বাবে আৰু সেইবাবে মই যোৰহাট জিলা প্ৰশাসনৰ স্বচ্ছ ভাৰত অভিযানকে মুখ্য কৰি যোৰহাট জিলাৰ উপায়ুক্ত মহোদয়ক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে যোৰহাটৰ ৰাইজৰ এই সহযোগিতাৰ ফলশ্ৰুতিতে যোৰহাটবাসীয়ে এখন আনহাতে গহপুৰৰ কল্যাণপুৰ গাঁও পঞ্চায়তৰ দীপৰ অঞ্চলত অব্যাহত আছে খাৰৈ নৈ গৰাখহনীয়া আৰু গৰাখহনীয়া প্ৰতিৰোধৰ নামত জলসম্পদ বিভাগে 13 কোটি টকা ব্যয় সাপেক্ষে পাৰ্কোপান স্থাপনৰ ব্যৱস্থা কৰিছে যদিও কোনো সুফল লাভ কৰা নাই ঠিকাদাৰৰ কাণ্ড জ্ঞানহীনতাৰ বাবে দক্ষিণ দীপৰা অঞ্চলৰ ৰাইজৰ কৃষিভূমি খহনীয়াত উচন হোৱাৰ বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে গৰাখহনীয়াত ইতিমধ্যে উচন হৈছে অঞ্চলটোৰ ৰাইজৰ বিঘাই বিঘাই কৃষিভূমি উত্তৰ অসমৰ অন্যতম শক্তিপীঠ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ৰ লগতে ঐতিহ্যমণ্ডিত দীপৰা পুখুৰীলৈ এতিয়া তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে গৰাখহনীয়াই আৰু গহপুৰৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পৰা শইকীয়াই সমস্যা বৰ ডাঙৰ সমস্যা কাৰণ এটা সময় আছিল য'ত আমি নদী গা ধুবলৈ বহুত দূৰত যাবলগীয়া হৈছিল কিন্তু আজিৰ দিনত নদী নিজে আমাৰ ওচৰত আহিছে যে সেইটো বৰ দুখৰ সমস্যা কাৰণ আমাৰ খেতিপথাৰ মাটি বাৰী চব যা গৈছে পানীৰ বুকুত আৰু কেইদিনমান পিছত আমাৰ ঘৰো যাব নিচিনা লাগি আছে যেনেকৈ গৰাখহনীয়া হৈ আছে আৰু এবছৰ আগত মাত্ৰ ইয়াত মণ্ডলে আহি পেলাই মাটি জোখোতে আপোনাৰ 280 মিটাৰছ কিমান আছিলে আৰু এতিয়া আজি আহি পেলাই জোখোতে আপোনাৰ 120 সামথিং কিবা আছে 13 কোটি টকীয়া প্ৰজেক্টটো আপুনি এইটো নাম মাত্ৰ 13 কোটি টকীয়া কিন্তু কাম ধুবুৰীৰ জৰুৱা বন্দীখানা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অনিয়মৰ অভিযোগ উঠিছে বন্দীখানা আৰক্ষী চকীৰ অন্তৰ্গত জৰুৱাৱাছৰ গাঁও পঞ্চায়তত থকা জৰুৱা
ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ ফাৰ্মাচিষ্ট হাছেন আলী আহমেদে নিজ ইচ্ছামতে কেন্দ্ৰটো চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে আৰু দীৰ্ঘদিন ধৰি ফাৰ্মাচিষ্টজনে চিকিৎসাৰ সৈতে জড়িত নথকা এগৰাকী ছোৱালীৰ হতুৱাই ঔষধ বিতৰণ কৰা আৰু ৰোগীসকলৰ লগত দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে স্থানীয় লোকে আৰু ধুবুৰীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে দীপ মহন্তই যিখিনি মাটি ডনাৰ পক্ষত ডনাৰীয়ে দিছিল সেইখিনি আকৌ মাটি আমাৰ চাৰ্কেলৰ পৰা বেক কৰি লৈ সিহঁতৰ নামত নামজাৰি কৰি লৈছে আৰু কৰ্তভুক্ত কৰি আছে সেইখিনি মাটি আমি ক'ব বিচাৰোঁ আমাৰ মেনিপিএচিত নামজাৰি হ'ব লাগে আৰু তাৰ চাৰিসীমা চিনাক্তকৰণ কৰি ল'ব লাগে এইখিনি আমি ওপৰ পক্ষ বা কৰ্তৃপক্ষলৈ আমি অনুৰোধ জনাইছোঁ বা এইখিনি চাৰিসীমা মহানগৰীৰ মালিগাঁও ৰেলৱে কেন্দ্ৰীয় হাস্পতালত উত্তপ্ত পৰিস্থিতি কোভিড ৰোগীৰ মৃত্যু কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় হাস্পতালখনত মৃত ৰোগী দুগৰাকীৰ কোভিড পজিটিভক লৈ সন্দেহ কৰিছে পৰিয়ালে আৰু চিকিৎসালয়ৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে লোক দুজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰু মৃত লোক দুজন হৈছে মিলনকান্তি ভট্টাচাৰ্য আৰু মিনতি দে কৰোনা নামত চিকিৎসালয়খনৰ হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে মিনতি দেৰ পৰিয়ালক প্ৰথমে কোভিড নেগেটিভ বুলি কৈছিল যদিও পিছত পজিটিভ বুলি জনাইছিল চিকিৎসকে আৰু যাৰ বাবে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ পিছত গৌহালা আৰক্ষীৰ উপস্থিত হয় নিয়ন্ত্ৰণ কৰে পৰিস্থিতি আৰু মালিগাঁৱৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে বিশ্বজিৎ সূত্ৰধৰে যেহেতু ৰেলৰ মানুহ ৰেলৰ হস্পিটেলৰ লগে লগে আমাৰ বিন্দু লৈ কিনে আহি কিনে এডমিশ্যন কৰিছে কৰাৰ লগত সিহঁতে যেটো প্ৰচিডিউৰ ডাক্তৰৰ সিহঁতে কোভিড টেষ্ট কৰিলে কোভিড টেষ্ট কৰাৰ পিছতে সিহঁতে নেগেটিভ পালে নেগেটিভ পাৱাৰ পিছৰ দিনেই তাক আইচিইউত লৈ আহিলে আইচিইউত তেখেতে আজি 19 দিন ধৰি তাতে আছে কালি পৰহি দিনা সন্ধিয়াৰ টাইমত ইয়াৰ পৰা ৰিপৰ্ট দিলে যে তেখেতৰ কোভিড পজিটিভ হৈছে আজি ৰাতিপুৱা তেখেত ঢুকালে এতিয়া তাৰ ৰিপৰ্টটো আহিল নেগেটিভ ডেৰ দিনৰ ভিতৰত মানে 48 ঘণ্টা আৰু 12 ঘণ্টা তাৰ ভিতৰত এই 72 ঘণ্টাৰ ভিতৰত ধৰক 72 ঘণ্টাৰ ভিতৰত এটা মানুহ পজিটিভ হৈ এটা আনহাতে বঙাইগাঁৱৰ যোগীঘোপাৰ পাছনীয়া দুৰ্বৃত্তৰ চিকাৰ হ'ল এটা দুষ্প্ৰাপ্য শিশু চিকাৰৰ অপৰাধত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এজনক লোকজন হ'ল নুৰ জামাল ভূঞা শিশুটি চিকাৰ কৰি মাংস কাটি বিক্ৰীৰ বাবে চেষ্টা চলাইছিল দুৰ্বৃত্তই আৰু বিলুপ্ত গৰাহত এই শিশু উল্লেখ যে দুষ্প্ৰাপ্য প্ৰাণীৰ তালিকাত আছে শিশু অভয়পুৰী আৰু বঙাইগাঁও বন বিভাগে অভিযান চলাই শনিবাৰে পুৱতি নিশা লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় একুৱেটিক মেমেল মানে পানীত থকা স্তন্যপায়ী আৰু যেটো এতিয়া প্ৰায় এক্সটিংক্ট হৈ আছে তেনেকুৱা ধৰণৰ যিবিলাক ডলফিন আমি ব্ৰহ্মপুত্ৰত দেখিবলৈ পাওঁ সেই ডলফিন আমি গম পালোঁ যে মোহনপুৰ এলেকাত এটা ডলফিন উদ্ধাৰ হৈছে আৰু কোনোবা মানুহৰ ঘৰত আছে তেতিয়া আমি লগে লগে আমাৰ ষ্টাফ পঠাই দিওঁ অভয়পুৰী ষ্টাফ গৈ পেলাই নুৰ জামাল ভূঞা নামৰ মানুহ ঘৰত উপস্থিত হয় আৰু তাতে উপস্থিত হোৱাৰ পিছত তেওঁলোকে আমাৰ যিখিনি ষ্টাফ আছিল তেওঁলোকে সেই ডলফিনৰ অলৰেডি কিছুমান টুকুৰা কৰা হৈছিল কাটি পেলাই টুকুৰা কৰা হৈছিল সেই ধৰ্মপুৰত কেইবাটাও উন্নয়নমূলক আঁচনিৰ উদ্বোধন উদ্যোগ বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ আৰু আছু ছাত্ৰৰ নেতৃত্বত গঠিত হ'ব লগা নতুন ৰাজনৈতিক দলৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰীগৰাকীৰ আৰু ইফালে সমষ্টিটোৰ কৈঠালকুছিৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণত মন্ত্ৰীগৰাকীৰ উপস্থিতিত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় আৰু এই যোগদান কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছ অগপকে ধৰি বিভিন্ন দল সংগঠনৰ শতাধিক কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে আৰু নলবাৰীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পংকজ কলিতাই
ৰাজ্যত অব্যাহত আছে কৰোনাৰ সংহাৰ আৰু তাৰ সমান্তৰালকৈ তিনিচুকীয়াতো দিনক দিনে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা। তিনিচুকীয়াৰ দুগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। তিনিচুকীয়া আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিৰ দেহত ধৰা পৰিছে কৰোনা পজিটিভ। কিছুদিন ধৰি জ্বৰ আৰু কাহত আক্ৰান্ত হৈ আছিল দুয়োগৰাকী আৰক্ষী বিষয়া। আৰু তিনিচুকীয়াৰ পৰা আমালৈ বাতৰি প্ৰেৰণ কৰিছে হিৰণময় মৰাণে। আহিছো শেষৰটো খবৰলৈ। সৰ্থেবাৰীৰ যুৱ সাংবাদিক অৰ্ণৱজ্যোতি ডেকাৰ অকাল বিয়োগ। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে সৰ্থেবাৰীৰ যুৱ সাংবাদিক অৰ্ণৱজ্যোতি ডেকাই। 1999 চনত জন্মগ্ৰহণ কৰা অৰ্ণৱে 21 বছৰ বয়সতে মৃত্যুক সাৱটি লৈ 16 আগষ্টৰ এক বাইক দুৰ্ঘটনাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল যুৱ সাংবাদিকগৰাকী। আৰু ইয়াৰ পাছতে GNRCত চিকিৎসাধীন হৈ আছিল। যোৱা বৃহস্পতিবাৰে পুৱতি নিশা 2 বজাত GNRC চিকিৎসালয়ৰ মৃত্যুক সাৱটি লয় যুৱ সাংবাদিকগৰাকীয়ে। বানপীড়িত ৰাইজ ৰোগাক্ৰান্তৰ সহায় কৰাৰ লগতে সমগ্ৰ সৰুক্ষেত্ৰী অঞ্চলৰ বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে মাত মাতি অহা যুৱকজনৰ আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চলজুৰি এতিয়া পৰিছে শোকৰ ছাঁ। আৰু সাংবাদিক অৰ্ণৱজ্যোতি ডেকাৰ অকাল মৃত্যুত টিহু ইষ্টাৰ্ণ নিউজৰ সাংবাদিক লিখন ঠাকুৰীয়া, যুৱ সমাজকৰ্মী দিব্যজ্যোতি তালুকদাৰৰ নেতৃত্বত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত টিহু মহকুমা সাংবাদিক সন্থা, টিহু মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক সুৰেশ ভৰালী, টিহু বজৰং দল আৰু বিভিন্ন দল সংগঠনৰ লগতে অৰ্ণৱৰ বন্ধুবৰ্গ উপস্থিত থাকে। আৰু টিহুৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে লিখন ঠাকুৰীয়াই। আৰু ইয়াৰ লগে লগে পুৱাৰ বাতৰিৰ পৰা মই নিতুমণিয়ে বিদায় লৈছো আৰু পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব ইষ্টাৰ্ণ নিউজ।